ৰামনগৰত থকা সুমিতাই ল'ৰা দুজনক খেহুৰ লাৰুৰ নিচিনা বহুত ভাল পায়। কিন্তু সুমিতাই বোৱাৰীক কেনেকৈ সন্মান কৰিব লাগে নিশিকিলে। সুমিতাৰ দুজন ল'ৰা, ডাঙৰ ল'ৰা ঋষি আৰু সৰু ল'ৰা দেৱ। পিতৃৰ মৃত্যুৰ পিছত ঋষিয়ে ঘৰৰ সম্পূৰ্ণ দায়িত্ব লয়। লগতে ঋষি বহুত স্মাৰ্ট আছে, যাৰ বাবে কলেজৰ পৰা ওলোৱাৰ লগে লগে ঋষিয়ে এটা ভাল কোম্পানীত চাকৰি পায়। চাকৰিটো কোনো কথা নাভাবি ঋষিয়ে কৰিবলৈ লয়। ইয়াৰ পিছত ঋষিয়ে এটা ধুনীয়া ঘৰ বান্ধে আৰু লাহে লাহে পৰিস্থিতিও সলনি হ'বলৈ লয়। লাহে লাহে সুনিতাৰ দুখৰ দিনবোৰ নোহোৱা হয়। বৰ্তমান সুনিতাৰ একোকেই অভাৱ নাই। বাবা, মই ভাবিছোঁ এজনী ভাল ছোৱালী চাই তোৰ বিয়া কৰাই দিওঁ। এনেও বৰ্তমান তোৰ 25 বছৰ, ভাল কাম কৰ, গতিকে তোৰ বিয়াখন সোনকালে পাতি দিব বিচাৰিছোঁ। গাঁৱৰ পৰাও বহুকেইটা বিয়াৰ প্ৰস্তাৱ আহিছে। এতিয়া মই নোৱাৰা হৈছোঁ। ঠিক আছে মা, তুমি যি বিচৰা তেনেদৰে হ'ব, কিন্তু মোৰ বাবে চহৰৰ ছোৱালীহে বিচাৰিবা। সুমিতাই ঋষিক মানা কৰিব নোৱাৰিলে, কিন্তু সুমিতাই মনে মনে ঋষিৰ বাবে এজনী গাঁৱৰ ছোৱালী বোৱাৰী কৰি অনাৰ কথাহে ভাবিছে। চহৰৰ ছোৱালী ধৰিবই নোৱাৰি, সিহঁতে মাথো উৰিব বিচাৰে। এইবিলাক ঘৰৰ কাম সিহঁতে কৰিব নাজানে, যাৰ বাবে সুমিতাই চহৰৰ ছোৱালীক ভাল নাপায়। তেওঁ ঋষিৰ বাবে এজনী ভাল সংস্কাৰী পঢ়া লিখা ছোৱালী লাগিছিল, কিন্তু চাব যাতে ছোৱালীজনী চহৰৰ হয়। আপোনাৰ চকুত এনেকুৱা ছোৱালী আছে নেকি? মোৰ চকুত এজনী ছোৱালী আছে। মই কাইলৈ ঋষিক তাইৰ সৈতে চিনাকি কৰি দিম বাৰু। তাইৰ নাম কৃতিকা। দেউই ঋষি আৰু কৃতিকাক লগ কৰাই দিলে, দুয়োৰে সন্মুখত। কৃতিকাই ঋষিক দেখাৰ লগে লগে ভাল লাগি গৈছিল। নালাগিবনো কিয়, ঋষি হৈছে ইমান হেণ্ডচাম, ভাল, লগতে ভাল কাম কৰে। কৃতিকাৰ অপচন্দ কৰিবলৈ কোনো কাৰণ নাছিল। ইয়াৰ পিছত দুয়োৰে বিয়া হৈ যায়। বিয়াৰ এমাহ পিছত ঋষিৰ ঘৰত। চোৱা ঋষি, বৰ্তমান দেৱ পঢ়ি আছে। আগন্তুক আহি থকা দিনত বহুত পইচাৰ প্ৰয়োজন হ'ব। ইয়াৰ উপৰি ঘৰটো ৰিন'ভেশ্যন কৰিবৰ বাবেও বহু লাখ টকাৰ প্ৰয়োজন হ'ব। গতিকে মই ভাবিছোঁ এটা ভাল কোম্পানীত মই জবৰ কাৰণে এপ্লাই কৰি দিওঁ। দুয়ো যদি একেলগে কাম কৰোঁ তেতিয়াহ'লে ঘৰখন ভালদৰে চলাব পাৰিম। লগতে দেৱৰ পঢ়াৰ বাবেও আমি বিশেষ চিন্তা কৰিবলগীয়া নহ'ব। এনেতে কৃতিকাৰ কথা শুনি সুমিতাই সিহঁতৰ কাষলৈ আহে। দেখিলি বাবা, দেখিলি, মই কৈছিলোঁ নহয় তোক গাঁৱৰ ছোৱালী বিয়া পাত। দেখিলি, এতিয়া কৃতিকা অহাৰ লগে লগে ঘৰ ভাঙিব আৰম্ভ কৰিছে। গাঁৱৰ ছোৱালীক বিয়া কৰালে ঘৰখন কেনেদৰে ভালদৰে চলাব পাৰিব তাৰ কথা ভাবিলেহেঁতেন। কৃতিকাৰ নিচিনা বাহিৰত গৈ কাম কৰাৰ কথা নহয়। চহৰৰ ছোৱালীবিলাকে মাত্ৰ উৰিব জানে, ঘৰৰ কাম কাজ কৰিব একেবাৰে নাজানে। ইহঁতে ঘৰৰ চাৰিবেৰক জেলৰ নিচিনাহে ভাবি লয়। ইহঁতে একো কৰিবকে নাজানে। সেইবাবে মই তোক কৈছিলোঁ গাঁৱৰ ছোৱালী বিয়া পাত। কৃতিকা শাহুৱেকৰ কথাবোৰ ফুলে বিন্দাদি বিন্দিছিল। ইয়াৰ পিছত কৃতিকাই অনুভৱ কৰিলে যে ঋষি মাকৰ কোনো এটা কথাত প্ৰত্যুত্তৰ কৰা নাছিল। ইয়াৰ অৰ্থাৎ ঋষি মাকৰ সৈতে একমত আছিল। ইয়াৰ পিছত কৃতিকা চকুত চকু পানী লৈ তাৰ পৰা গুচি গ'ল। ৰাতিৰ সময়, ঋষি অফিচৰ পৰা ঘৰলৈ উভতি আহে। কি হৈছে কৃতিকা? মই লক্ষ্য কৰিছোঁ ৰাতিপুৱাৰ পৰা আজি তোমাৰ মনটো বহুত বেয়া। কিবা হৈছে নেকি? চোৱা ঋষি, আজি ৰাতিপুৱা তোমাৰ সন্মুখত তোমাৰ মায়ে মোক ইমানখিনি শুনাইছে। তুমি এটাৰো প্ৰত্যুত্তৰ নকৰিলা। তুমি নাভাবানে মায়ে এইবিলাক কথা ক'ব নালাগিছিল? মায়ে সেইবিলাক কথা ভুলকৈ কৈছিল। কৃতিকা, মই ভাবোঁ মায়ে একো ভুল কোৱা নাই। তুমি বিয়া হৈ এইখন ঘৰলৈ আহিছা। এতিয়া এইখন ঘৰৰ সম্পূৰ্ণ দায়িত্ব তোমাৰ।
মাৰ কথা ধৰি থকাৰ সলনি তুমি এইখন ঘৰ কেনেদৰে সজাব পাৰিবা, নিজৰ কৰি ল'ব পাৰিবা তাৰ ওপৰত গুৰুত্ব দিয়া। তেতিয়াহে ঘৰখন সুখৰ হ'ব। বাহিৰত গৈ কাম কৰাৰ সলনি তুমি ঘৰতে থাকি মাক সহায় কৰি দিবা, তেতিয়াহে মায়ে তোমাক ভাল পাব। ইয়াৰোপৰি আইতাৰ মাজে মাজে অসুখ হৈ থাকে, ইয়াৰ বাবে তুমি মাজে মাজে গাঁৱলৈ গৈ আইতাৰ সেৱা শুশ্ৰূষাও কৰিব লাগিব। তেতিয়া আইতাও ভাল পাব, ভাবিব যে মোৰ মাজে সময়ে কোনোবাই খবৰ লয়। বুজিছা নহয় তুমি? চোৱা ঋষি, আইতাৰ কাষলৈ যাবলৈ, আইতাৰ সেৱা শুশ্ৰূষা কৰিবলৈ মাই আছে ন। এতিয়াতো মাই আইতাৰ কাষত গৈ থাকিব লাগে। ইয়াৰোপৰি আপোনালোকতে বিয়াৰ আগত এইবোৰ কথা কোৱা নাছিল। মোৰ এতিয়া এনেকুৱা লাগিছে যেন আপোনালোকে মাত্ৰ ঘৰৰ কাম কৰিবৰ বাবেহে মোক বিয়া কৰাই আনিছে। আৰে মোৰ বিয়া হৈছে, ইয়াৰ অৰ্থ এইটো নহয় যে মোৰ এতিয়া পচন্দ অপচন্দ একোৱেই নোহোৱা হৈ গ'ল। যেনেদৰে আপুনি ঘৰৰ বাহিৰত গৈ কাম কৰিব বিচাৰে, ঠিক তেনেদৰে ময়ো মোৰ এডুকেশ্যনৰ সৎ ব্যৱহাৰ কৰিব বিচাৰোঁ। কৃতিকাই সম্পূৰ্ণৰূপে নিজৰ ফালৰ পৰা বিভিন্ন প্ৰকাৰে মান্তি কৰাবলৈ চেষ্টা কৰিলে, যাতে শাহু মাক আৰু ঋষিয়ে তাইক কাম কৰিবলৈ দিয়ে। কিন্তু ঋষি মাকৰ কথাবোৰ শিলৰ ৰেখাৰ নিচিনা কঠোৰ কৰি ৰাখিছিল। মাকে যিহেতু মানা কৰিছে, সেইবাবে ঋষি সেই বিষয়টোৰ ওপৰত কোনো ধৰণৰ কথা পাতিব বিচৰা নাছিল। অৱশেষত কৃতিকাই উপায় নাপাই নিজৰ ভাগ্যক ধুৱায় আৰু ঘৰৰ কামসমূহে কৰিবলৈ আৰম্ভ কৰিলে। মাহৰ 10 দিন গাঁৱলৈ গৈ আইতাকৰ সেৱা শুশ্ৰূষা কৰে আৰু পুনৰ চহৰলৈ ঘূৰি আহি একেখিনি কামেই কৃতিকাই আৰু কৰিব লগা হয়। এনেদৰে কাম কৰি থাকিব লগা হোৱাৰ বাবে কৃতিকাই সকলো সময়তে খঙত থাকে। আইতা, মই ইয়ালৈ আহোঁ আৰু সকলোবিলাক চাফ চাফাই কৰি পুনৰ মই ঘৰলৈ ঘূৰি যাওঁ। যেতিয়া মই পুনৰ ইয়ালৈ আহোঁ আৰু এই সকলোবোৰ আগৰ নিচিনাই হৈ থাকে। ইয়াতে আহি কাম কৰিব লাগে, আকৌ তাত গৈ কাম কৰিব লাগে। কেতিয়াবা এনেকুৱা লাগে কামবিলাক কৰি কৰি মই কেতিয়াবা পাগলে হৈ যাম। বুজিছো মাইনা তোৰ কথা। তই ইয়ালৈ আহা, তেতিয়াহ'লে তোৰ শাহুৰাই কি তাত বহি বহি চেয়াৰ ভাঙি থাকে নেকি? অলপ ভৰি হাত লৰচৰ কৰি নিজৰ কামখিনি কৰিব নোৱাৰে? তইও অহাৰ পিছত ভাত খাই না নেখায় বা? এনেদৰে দিনবোৰ গৈ আছিল। এদিনাখন সুনীতাই দেৱক ক'লে, দেৱ, তোৰ এতিয়া পঢ়া কমপ্লিট হ'ল। এতিয়া তই এজন সুদক্ষ ডক্তৰ, গতিকে মই ভাবিছোঁ তোৰ বিয়াখন পাতি দিওঁ। তোৰ বয়সত ঋষিক বিয়া কৰাই কৃতিকাক এইখন ঘৰলৈ আনিছিলোঁ। ঠিক আছে মা, তুমি যেনেকৈ ভাল দেখা তাকেই কৰিবা। কিন্তু মই তোমাক আগতে কৈ দিওঁ যে মই যিটি ছোৱালীক বিয়া নকৰাওঁ। মোৰ বাবেও এজনী পঢ়া লিখা ডক্তৰ ছোৱালী লাগিব। মোৰ লগৰ সকলোবোৰৰ ৱাইফ ডক্তৰ। উফ, মই আৰু নোৱাৰিছোঁ দেই। যেনেদৰে তোৰ দাদা আৰু বৌ তোৰ পঢ়াৰ দায়িত্ব লৈছে, তেনেদৰে তোৰ বিয়াৰ দায়িত্ব সিহঁতৰ। তই গৈ দাদা আৰু বৌৰ লগতেই কথা পাতিবি। ইয়াৰ পিছত দেৱ কৃতিকাৰ কাষলৈ গৈ সকলোবিলাক বিৱৰি কয়। ছোৱালী, তুমি পঢ়া লিখা ছোৱালী বিচাৰিছা, এইটো বহুত ভাল কথা। পত্নী সদায় পঢ়া লিখা হ'ব লাগে। কিন্তু তুমি তোমাৰ মনৰ পৰা এইটো উলিয়াই পেলোৱা যে তোমাৰ পত্নী এইখন ঘৰত আহি কাম কৰিব পাৰিব, কাৰণ মায়ে এইটো মোক বহু বছৰ আগতে কৈছে। এনেকুৱা যদি কোনোবা ছোৱালী আছে যাই ডিগ্ৰী থাকি ঘৰৰ কাম কাজ কৰে, তাত মোৰ কোনো আপত্তি নাই। কৃতিকাৰ কথা শুনি দেৱ তাৰ পৰা গুচি যায়। কৃতিকাৰ কথাবোৰ দেৱৰ একেবাৰে ভাল লগা নাছিল। সেইবাবে দেৱে মাকৰ ওচৰলৈ গৈ ক'বলৈ ধৰিলে, চোৱা মা, মই বৌক সন্মান কৰোঁ, শ্ৰদ্ধা কৰোঁ। ইয়াৰ অৰ্থ এইটো নহয় যে বৌ যি ক'ব সেয়া মানি ল'ম। আৰে, মোৰ বিয়া মোৰ কথা হ'ব। কেনেকুৱা ছোৱালীক বিয়া পাতিম সেই মই ডিচাইড কৰিম, তাত বৌ ক'ব লগা নাই নহয়। এনেদৰে দিনৰ পিছত দিন গৈ থাকিল, কিন্তু দেৱৰ বাবে ছোৱালী বিচাৰি নাপালে। কেনেকৈনো বিচাৰি পাব? কোনোবাই ডক্টৰেট কৰি ঘৰতে এনে বহিতো নাথাকে। অৱশেষত এদিন সুনীতা, এজনী ছোৱালী আছে যি বৰ্তমান পঢ়ি আছে।
গতিকে তহঁতে এবাৰ তাইৰ লগত কথা পাতিব পাৰিবি কিজানিবা তহঁতৰ তাত কাম হৈয়ে যায় ইয়াৰ পিছত অনামিকাক চাবলৈ সিহঁতে ঘৰৰ পৰা ওলাই যায় অনামিকাৰ ঘৰত খন্তেক পিছত অনামিকা সিহঁতৰ সন্মুখত অনামিকাক দেখাৰ লগে লগে অনামিকাক সিহঁতৰ ভাল লাগিল অনামিকা দেখিবলৈ বৰ ধুনীয়া সুশীল সংস্কাৰী চোৱা অনামিকা তুমি পঢ়া লিখা ছোৱালী গতিকে তোমাক আমাৰ ভাল লাগিছে কিন্তু তোমাক মই এটা কথা কওঁ যে তুমি আমাৰ ঘৰত গৈ চাকৰি কৰিব নোৱাৰিবা মাইনা দেৱহঁতৰ ঘৰখন তোৰ কেনেকুৱা লাগিছে মোৰ কিন্তু সিহঁতক ভাল লাগিছে মা ল'ৰাজন মোৰো বেয়া লগা নাই কিন্তু বৌয়েকে যেনেদৰে কৈছে মই বিয়াৰ পিছত চাকৰি কৰিব নোৱাৰিম সেইটো আৰু কেনেকুৱা কথা ইমান কষ্ট কৰি ইমান পইচা খৰচ কৰি মই ডক্টৰী কৰিছোঁ এই বিয়াৰ পিছত মই চাকৰি নকৰিম নেকি চা মাইনা ঘৰখন ভাল ল'ৰাজনো ভাল ভাল চাকৰি কৰে এনেকুৱা সুযোগ বাৰে বাৰে নাহে মই বিচাৰোঁ তই বিয়াখনত সন্মতি দে আৰু চাকৰিৰ কথা বিয়াৰ পিছততো দেৱৰে চলিব গতিকে তই চিন্তা কৰিব নালাগে বিয়াৰ পিছত দেৱে তোক চাকৰি কৰিব দিব কিন্তু বা এনেকুৱা ৰিক্সত মই কেনেকৈ বিয়া হ'ম কোৱাচোন তুমিয়ে বয়সৰ কথাখিনি যে মোৰ একেবাৰে ভাল নালাগিল নাই মই বিয়া নহওঁ দিয়া আনফালে যেতিয়া দেৱে গম পালে অনামিকাই বিয়া কেঞ্চেল কৰিছে তেতিয়া দেৱে মাকক ক'লে মা বৌ কি কৰি আছে এইবিলাক বৌ নিবিচাৰে নেকি মোৰ বিয়া হোৱাটো অনামিকাই বিয়া কেঞ্চেল কৰিছে বৌ কি কৈ আহিছিল কি অনামিকাই চাকৰি কৰিব নোৱাৰে আৰে মোৰ কথা হ'ব না এইটো আনফালে অনামিকাৰ ঘৰত অনামিকাৰ মাক আৰু অনামিকাৰ খুৰীমাক কথা পাতি আছে সেই সময়তে অনামিকাই অনামিকাৰ ঘৰলৈ আহিছিল মা অ' মা অ মাইনা তই আহিছ মই আৰু খুৰীয়ে কথাকে পাতি আছিলোঁ তোৰ যিটো দেওৰ আছে দেৱৰ কাৰণে তই ছোৱালী বিচাৰি আছ নহয় খুৰীৰ ছোৱালীজনীচোন দেখাব পাৰ নাই নাই বাইদেউ কৃতিকাৰ দেউৰেকৰ লগত মই মোৰ ছোৱালীক বিয়া নিদিওঁ কৃতিকাইতো একদম ভাবি লৈছে যে তাইৰ লগত যিখিনি হৈছে তাই আহিব লগা ছোৱালীজনীৰ ওপৰতো সেনেকুৱা ব্যৱহাৰ কৰিব চা কৃতিকা তোক লৈ আমি গৌৰৱ কৰোঁ তই মোৰ ছোৱালীৰ নিচিনাই কিন্তু তই যি ভাবিছ সেইটো ভুল ভাবিছ তোৰ লগত যিখিনি হৈছে সেইখিনি আহিব লগা ছোৱালীজনীৰ ওপৰত যেন নহয় সেইটো তই ভাবিব লাগে নাই কি তাইৰ ওপৰত বদলা লোৱাৰ কথা কৃতিকাই খুৰীয়েকৰ কথাত নিজৰ ভুল বুজি পালে আৰু ঘৰলৈ উভতি গৈ দেৱৰ কাষলৈ যায় আৰু কয় দেৱ যোৱা তুমি অনামিকাৰ কাষলৈ যোৱা আৰু অনামিকাক ক'বা মোৰ ভুল হৈছে অনামিকাই বিয়াৰ পিছতো চাকৰি কৰিব পাৰিব মোৰ লগত যিটো হৈছে অনামিকাৰ লগত নহয় ইয়াৰ পিছত দেৱ ফূৰ্তি মনেৰে অনামিকাৰ কাষলৈ যায় আৰু অনামিকা আৰু দেৱৰ বিয়া হৈ যায়